শিৱসাগৰৰ পশ্চিম অঞ্চলৰ বান পৰিস্থিতি কিছু হাম কাটিছে। ডিমিলা নদীৰ ভয়াৱহ বানে প্ৰায় ৩০-৩৫খন গাঁও জলমগ্ন কৰিছিল। যদিও বান কিছু হাম কাটিছে, দুৰ্দশাৰ অন্ত পৰা নাই বান পীড়িতৰ। আমি বৰ্তমান উপস্থিত আছো পূব নাওডিঙাৰ এখন ঘৰত। এই ঘৰখন মোৰ সহযোগীয়ে দেখুৱাইছে বানৰ পিছত কেনেকুৱা ধৰণে ঘৰখন জহি খহি গৈছে। এটা পৰিয়াল কেইবাদিনো ধৰি শিবিৰত আছিল, ওখ ঠাইত আছিল, কোনোবা ওখ ঠাইত। এতিয়া পানী কমিছে যদিও ঘৰত থাকিব পৰা অৱস্থা অহা নাই। এক অবৰ্ণনীয় পৰিৱেশ। তেওঁলোক এক প্ৰকাৰ হতাশ হৈছে ঘৰখনলৈ আহি। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে কেনেদৰে ঘৰখন সজাই তুলিব, কি কৰিব, এক দুৰ্দশাময় পৰিস্থিতিৰ সৃষ্টি হৈছে। বাইদেউ, কিমান দিন থাকিল বাহিৰত? বাহিৰত 5 দিন আছো। দলঙত আছিলো। দলঙত তাৰপৰা আহি পেলাই আৰু থাকিব পৰা নাই। আকৌ এই ওলৰ সোমোৱা জেগাখিনি নঙলা গোটেই কাম বান্ধি আছো আৰু এতিয়া সোমাব অৱস্থাই নাই। তাৰমানে ঘৰৰ ভিতৰত এতিয়াও বোকা আছে। বোকা আছে, ঘৰৰ ভিতৰত এতিয়াও বোকা আছে। চলিও এতিয়া পঢ়াব পৰা নাই। এফালে দুয়োটাৰে অসুখ, ভৰি বিষ, যাব নোৱাৰো, আহিব নোৱাৰো, এনেকুৱা বিপদ। কিবা সহায় সাহায্য পাইছিল নে চৰকাৰী পক্ষৰ পৰা? পাইছো, দালি, চাউল, মিঠাতেল এখিনি পাইছো আৰু। বান শুকালেতো আৰু নাই আৰু পোৱা নাই আৰু। চৰকাৰে দিয়ে নে নেদেয়ে। ইয়াৰ পিছৰ যিটো পৰিস্থিতি হ'ব, আপুনি কেনেদৰে মোকাবিলা কৰিব? যি দেখিছো ঘৰ দুৱাৰসমূহ প্ৰায় ভাঙি গৈছে, এতিয়াও ঘৰৰ ভিতৰত বোকা থাকিব পৰা পৰিস্থিতি নাই। এতিয়া চৰকাৰে কি সিদ্ধান্ত কৰে, চৰকাৰৰ ওপৰতে নিৰ্ভৰ আৰু। আমাৰতো আৰু সম্বল নাই, টকা পইচা নাই, কিবা কৰি চলি পেলাই খাই আছো। এনেও দেখিছো যিটো পৰিৱেশত আপুনি আছে, আগতে ঘৰৰ কাৰণে পঞ্চায়তত আবেদন কৰিছিল? পঞ্চায়তত আবেদন কৰিছিলোঁ, কিন্তু পঞ্চায়তে একো সিদ্ধান্ত কৰা নাই। কিন্তু লিষ্টত নামটো ভৰাই দিয়ে, কিন্তু ঘৰটো বেলেগ উঠে। বাকী আপুনি কি কৰি চলে? সকলো মানে হাজিৰা কামলা কৰি খাই আছো আৰু। নিশ্চয় ইয়াৰে স্থানীয় একাংশ লোক আছে, তেওঁলোকৰো সেই একে অৱস্থা। দাদা, অলপ আগবাঢ়ি আহিব। আপোনালোকৰো ঘৰত বানপানী নিশ্চয়। এতিয়া ক'ত আছে? আমি এতিয়া ঘৰতে আছো। এতিয়া ঘৰত আমাৰ থাকিলেও আমি তলত পাটনা দি পেলাই ওপৰত বিচনা হেৰি কৰি পেলাই আছো আৰু। এনে ঘৰৰ ভিতৰত বোকা উঠিয়ে আছে। তথাপি তাৰে মাজতে আছো। এতিয়া ল'ৰা ছোৱালী আছে, এতিয়া স্কুল পৰীক্ষা চলি আছে। এতিয়া ছোৱালীয়ে বেলেগ গাঁৱত আছে। বাকী পশুধনসমূহ কি কৰিছে? পশুধন এতিয়া ওখ ঠাইত ৰাখি দিছো। তাতে গাছৰ পাত চাত খাদ্য মানে এতিয়া গাছৰ পাত চাত কিবা খেৰ চেৰ দি পেলাই এনেকৈ ৰাখি আছো আৰু। ভেটেনেৰী মানুহ অহা নাই, একো ব্যৱস্থা নাই। আৰু স্বাস্থ্যৰ বাবে নাই কোনো অহা নাই। এতিয়ালৈ আমি একো পোৱাই নাই, খালি চাউল দালিখিনি পাইছো, বাকীখিনি বস্তু একো পোৱা নাই। আৰু আমাৰ এতিয়া পশুধন বহুত মৰিয়ে গৈছে। এতিয়া চৰাই তৰাই হাবি জাবি চব উটি গৈছে বানপানীত। আৰু যিবিলাক চৰাই চিৰিকটি আছে, সেইবিলাকো বেমাৰত পৰি আছে এতিয়াও, কিন্তু ইমান হেৰি হোৱা নাই আৰু। এতিয়া খাদ্য নাপালেতো মৰিয়ে যাব। এক ভয়াৱহ সংকটৰ মুখামুখি হৈছে শিৱসাগৰ পশ্চিম অঞ্চলৰ বহু লোক। প্ৰায় ৩০-৩৫খন গাঁও যিহেতু জলমগ্ন হৈছিল, আৰু বানে এতিয়াও হাম কটা নাই বহু ঠাইত। আৰু বহু ঠাইত যদিও পানী কমিছে, ঘৰৰ অৱস্থা কেনেকুৱা হৈছে মোৰ সহযোগীয়ে দেখুৱাইছে। ইয়াৰ পিছৰ পৰিস্থিতি কেনেদৰে মোকাবিলা কৰে চৰকাৰে, সেয়া হ'ব লক্ষণীয়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।